জয় হিন্দ নমস্কাৰ যদি আপোনাৰ অসম পুলিচৰ ৰানিং 15 মিনিট 16 মিনিট 17 মিনিট 18 মিনিট এনেকৈ টাইমিং লাগি আছে যদি আপোনাৰ 14 মিনিটৰ ভিতৰত ৰানিং হোৱা নাই 3200 মিটাৰ আপুনি 14 মিনিটত যদি কমপ্লিট কৰিব পৰা নাই তেনেহ'লে এইটো টিপছ ইউজ কৰক 100% আপুনি 3200 মিটাৰ 14 মিনিট 13 মিনিট 12 মিনিট 11 মিনিট 10 মিনিটতো ৰানিং কমপ্লিট কৰিব পাৰিব আপোনাৰ টাইমিংটো বহুত বেছি বাঢ়ি যাব আৰু আপুনি বহুত ভাল এটা নম্বৰ আনিব পাৰিব ফিজিকেলত আপোনালোকে কি কৰিব ৰানিং কৰা 15 মিনিট আগত এক গিলাচ পানীত ইলেক্ট্ৰেল নহলে ORS য'ত ইলেক্ট্ৰোলাইট থাকে হেইটো মিক্স কৰি পেলাই হেইটো পাউডাৰ পানীত মিক্স কৰিব এক চামুচ বা আধা যদি 10 গ্ৰামৰ পেকেট হয় তেনেহলে আধা পেকেট মিক্স কৰি পেলাই পানীত ঘুলি পেলাই হেইটো খাব খোৱাৰ আপোনাৰ 10 বা 15 মিনিট পিছত আপুনি ৰানিং কৰিব তেতিয়া কি হ'ব যেতিয়া আপুনি ৰানিং কৰিব আপোনাৰ ঘামটো ওলাই থাকে হেইটো ঘামটোৱে কি কৰে যেতিয়া আপোনাৰ ঘাম ওলাই তেতিয়া বডি ডিহাইড্ৰেট হয় আৰু হেইটো ইলেক্ট্ৰোলাইটে আপোনাৰ বডিটো হাইড্ৰেট কৰিব আৰু আপোনাৰ যোনটো ইলেক্ট্ৰোলাইট থাকে ভিতৰত বডিৰ ভিতৰত ৰিপ্লেনিশ হ'ব আৰু হেইটো যেতিয়া ৰিপ্লেনিশ হ'ব মাসল বিৰাক জলদি ৰিকভাৰি হ'ব আৰু লগা আপোনাৰ টাইমিংটো ইনক্ৰিজ হ'ব আপুনি 100% ইয়াৰ ৰিজাল্ট দেখা পাব জলদি ইউজ কৰি চাওক যদি আপোনাৰ ৰিজাল্ট আহে তেনেহলে মোক কমেন্ট কৰিব 2 দিন 15 দিন 20 দিন এক মাহ পিছত আহি পেলাই এইটো ভিডিও তলত কমেন্ট কৰিব স্যাৰ আমাৰ টাইমিংটো এতিয়া ইনক্ৰিজ হৈছে আৰু বহুত ভাল এটা টাইমিংত আমি আমাৰ ৰানিংটো কমপ্লিট কৰিবলৈ পাৰিছো জয় হিন্দ